আপোনালোকে চাই আছে DY 365 এই বিশেষ অনুষ্ঠান 24 ঘণ্টা এনে এটা অনুষ্ঠান যিটো অনুষ্ঠানত 24 ঘণ্টাৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ চেষ্টা চলাওঁ খবৰ আৰু খবৰ দিওঁ ৰাজনৈতিক খবৰ দিওঁ ৰাজনৈতিক খবৰৰ বিশ্লেষণ কৰোঁ এই বিশেষ অনুষ্ঠান 24 ঘণ্টা অনুষ্ঠানৰ আৰম্ভণিতে সিনেমা প্ৰেমীসকলৰ বাবে এটা বেয়া খবৰ জনাওঁ যে আসলতে মাল্টিপ্লেক্স সমূহে সিদ্ধান্ত লৈছিল যে অহা 16 ছেপ্টেম্বৰত সিনেমা হলত আপুনি 75 টকাত টিকট কিনিব পাৰিব প্ৰতিটো টিকটৰ মূল্য 75 টকা হ'ব কিন্তু ব্ৰহ্মাস্ত্ৰ হিট হৈ যোৱাৰ লগে সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হ'ল আৰু এসপ্তাহৰ পিছুৱাই দিয়া হ'ল অৰ্থাৎ 23 ছেপ্টেম্বৰত আপুনি 75 টকাত যিকোনো মাল্টিপ্লেক্সত সিনেমা চাব পাৰিব এটা গুৰুত্বপূৰ্ণ খবৰ আপডেট সেই খবৰটো আপোনালোকক দিলেও বিচাৰিছোঁ দ্বিতীয় খবৰটো হৈছে উত্তৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত কালি আকাশত এক অদ্ভুত দৃশ্য দেখা পাইছে এজন মানুহে নহয় বহুজন ব্যক্তিয়ে আকাশৰ এই দৃশ্য কেমেৰাত বন্দী কৰিছিল সেই দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ উত্তৰ প্ৰদেশৰ আকাশৰ দৃশ্য চাওক হঠাৎ আকাশত এনে ধৰণৰ ৰেলৰ দৰে এলানি পোহৰ দেখা যায় অতি লাহে লাহে এই পোহৰখিনি আগুৱাই গৈছিল স্থানীয় লোক হতবাক হৈ পৰে যে আকাশৰ মাজত এটি কিহৰ পোহৰ লগে লগে বিভিন্ন যে মোবাইলত এই দৃশ্য বন্দী কৰিছিল সাধাৰণতে UFO অৰ্থাৎ অন্য গ্ৰহৰ পানী এনে ধৰণৰ বিভিন্ন সময়ত আকাশত দেখা যায় বুলি কোৱা হয় সেইবোৰ দৃশ্য এজন বা দুজন ব্যক্তিয়ে দেখে কেতিয়াবা দুই তিনিজন ব্যক্তিয়ে দেখে কিন্তু কালি লক্ষ্ণৌৰ হাজাৰ হাজাৰ লোকে এই দৃশ্য দেখিলে আকাশ মাৰ্গত এক অদ্ভুত দৃশ্য কিহৰণকাৰী দৃশ্য যে এনে ধৰণে এলানি পোহৰ বিভিন্নজনৰ কেমেৰাত বন্দী হৈছিল এলানি পোহৰ আকাশত দেখা গৈছিল এয়া কি ইয়াৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই এয়া অন্য গ্ৰহৰ কিবা প্ৰাণী নেকি অন্য গ্ৰহৰ কিবা যান বাহন নেকি তাকো জনা নাই বা বৈজ্ঞানিক ভিত্তি কি তাৰ কোনো উত্তৰ এতিয়া এই পৰ্যন্ত দিব পৰা নাই ইয়াক লৈ বিভিন্নজনে গৱেষণা আৰম্ভ কৰিছে কিন্তু উত্তৰ প্ৰদেশত যোৱা নিশা এই অভিনৱ দৃশ্য দেখা পাইছিল স্থানীয় লোকসকলে হাজাৰ হাজাৰ লোকৰ মোবাইল কেমেৰাত এই দৃশ্য বন্দী হৈছিল এবাৰ আপোনালোকক কৈ বিচাৰিছোঁ অৰবিন্দ কেজৰিৱালৰ ৰাজনীতিৰ ওপৰত কেজৰিৱালে অলপ পৃথক ধৰণৰ ৰাজনীতি কৰে সাধাৰণ শ্ৰেণীৰ লোকৰ কাষলৈ যাবলৈ চেষ্টা চলায় আৰু সাধাৰণ শ্ৰেণীৰ লোকলৈ গৈ নিজকে আম আদমি পাৰ্টি বা অতি সাধাৰণ প্ৰাণী বুলি নিজকে পৰিচয় দিবলৈ চেষ্টা চলায় এইবাৰ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আপে আন এখন ৰাজ্য দখল কৰাৰ নতুন কৌশল অৱলম্বন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এতিয়া গুজৰাট দিল্লীৰ পিছত পাঞ্জাব জয় কৰিলে আম আদমি পাৰ্টি এইবাৰ আম আদমি পাৰ্টিৰ লক্ষ্য গুজৰাট আৰু হাৰিয়ানা উল্লেখযোগ্য যে গুজৰাটত অনুষ্ঠিত পৌৰ নিৰ্বাচনত কংগ্ৰেছতকৈ বহুগুণে ভাল ফলাফল দেখুৱাইছিল আম আদমি পাৰ্টি সেয়েহে কেজৰিৱাল এইকেইদিন ব্যস্ত হৈ পৰিছে গুজৰাটত এইবাৰ কেজৰিৱালক মন কৰক এখন অটো ৰিক্সাত উঠি কেজৰিৱাল আগুৱাই গৈছে অটো ৰিক্সাখনত অৰা হৈছে আম আদমি পাৰ্টি এখন পতাকা অটোত বহি কেজৰিৱাল আগুৱাই গৈছে আৰক্ষীয়ে এইদৰে কেজৰিৱালক বাধা প্ৰদান কৰিছিল আৰক্ষী আৰু কেজৰিৱালৰ মাজত হোৱা তৰ্ক বিতৰ্কৰ মন্ত্ৰ गुजरात की सिक्योरिटी के ऊपर धब्बा है यहाँ पे ऑटो में एक मुख्यमंत्री को नहीं ले जा सकते क्या सिक्योरिटी देंगे आप आपके ऊपर धब्बा है ये आपको शर्म आनी चाहिए कि एक मुख्यमंत्री प्रोटोकॉल अगर जनता के बीच में आज गुजरात की जनता इसलिए दुखी है क्योंकि आपके नेता जनता में नहीं जाते हैं प्रश्न হৈছে কেজৰিৱাল কলৈ গৈছে নিশা অটো ৰিক্সা চালকৰ সৈতে কেইজনমান সমৰ্থক লৈ গুজৰাটত কেজৰিৱাল কলৈ ওলাই গৈছে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হৈছিল কেজৰিৱালৰ সভা ব্যৱসায়ৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে উপস্থিত আছিল সভাত হঠাৎ সভাৰ মাজত কেজৰিৱালক এক অনুৰোধ জনালে অটো ৰিক্সা চালকে नमस्ते सर मेरा नाम विक्रम दंतानी है मैं आपका बहुत बड़ा फैन हूँ मैंने आपकी वीडियो सोशल मीडिया पे देखी थी जो आप पंजाब में ऑटो रिक्शा ड्राइवर के घर खाना खाने गए थे मैं भी एक गुजराती हूँ मेरे घर क्या खाना खाने आओगे सर जरूर आएंगे थैंक यू पंजाब के ऑटो वाले के घर गए थे पंजाब के ऑटो वाले भी प्यार करते हैं गुजरात के ऑटो वाले भी प्यार करते हैं तो आज शाम को आए आज शाम को
हाँ हाँ सर, थैंक यू। कितने बजे? 8 बजे। मुझे लेने आओगे मेरे होटल पे अपने ऑटो में? हाँ हाँ, लेने आऊंगा सर। बहुत अच्छा। मेरे साथ गोपाल भाई और ईशुदान भी आ जाएं आपके घर खाना खाने। हाँ हाँ सर। हम तीनों आएंगे। हाँ हाँ, ठीक है ठीक है। थैंक यू। ইয়াৰ পিছতে কেজৰিৱালে সিদ্ধান্ত ল'লে অটো ৰিক্সা চালকৰ ঘৰলৈ তেওঁ খাবলৈ যাব। দুজন সতীৰ্থক লৈ এইদৰে অটো ৰিক্সাত উঠি চালকৰ ঘৰত উপস্থিত হৈ গৈ কেজৰিৱাল। এয়া অটো ৰিক্সা চালকৰ ঘৰৰ মজিয়াত বহি নৈশ আহাৰ গ্ৰহণ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে। অটো ৰিক্সা চালকৰ পৰিয়ালটো যথেষ্ট সন্তুষ্ট। দিল্লীৰ মুখ্যমন্ত্ৰী আহি তেওঁলোকৰ ঘৰত একেলগে নৈশ আহাৰ গ্ৰহণ কৰিছে। নৈশ আহাৰ গ্ৰহণ কৰি নিজৰ মতামত ব্যক্ত কৰিলে অৰবিন্দ কেজৰিৱালে। बहुत अच्छा खाना था। मैं पूरे परिवार का शुक्रिया अदा करना चाहता हूँ और मैंने इनके पूरे परिवार को निमंत्रण दिया है। इनकी वाइफ दिल्ली की है, तो जब भी अगली बार दिल्ली आए तो वो मेरे घर पे आए खाने के लिए। जैसे इन्होंने मुझे अपने घर पे बुलाया, मैं भी इनको निमंत्रण देता हूँ कि ये भी मेरे घर खाने के लिए आए। দিল্লীৰ দৰে গুজৰাটতো বিনামূলীয়া শিক্ষাৰ প্ৰতিশ্ৰুতি কেজৰিৱালৰ। বিনামূলীয়া শিক্ষাই আনিব পাৰে পৰিৱৰ্তন, গুজৰাটক জনালে কেজৰিৱালে। लंदन अपने बच्चों को फ्री शिक्षा देता है, जापान अपने बच्चों को फ्री शिक्षा देता है, बड़े बड़े देश अपने बच्चों को फ्री शिक्षा देते हैं। वो इसलिए फ्री शिक्षा नहीं देते कि वो अमीर हैं, वो अमीर इसलिए बने क्योंकि उन्होंने अपने बच्चों को फ्री शिक्षा देनी चालू करी। अगर हमें अमीर देश बनना है, अगर हमें डेवलप्ड कंट्री बनना है, तो पहले सबसे पहली चीज है अच्छी शिक्षा हर बच्चे के लिए इंतजाम करना पड़ेगा और फ्री शिक्षा का इंतजाम करना पड़ेगा। दिल्ली में हमने शानदार शिक्षा का इंतजाम कर दिया, गरीबों के लिए भी सरकारी स्कूल शानदार कर दिए। कितनी कहानियां मेरे को सुनने को मिलती है, फलाना फलाना प्लम्बर का बेटा, कारपेंटर का बेटा, रिक्शे वाले का बेटा IIT में इंजीनियर बन गया। सोच के देखो, जिसका बाप आज 10,000 रुपए महीना कमाता है, वो IIT का इंजीनियर जब निकलेगा 3 लाख रुपए महीने की उसकी सैलरी होगी। गरीबी दूर हो गई उसकी। উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱালৰ শিক্ষা ব্যৱস্থা আৰু হিমন্ত বিশ্বৰ শিক্ষা ব্যৱস্থাক লৈ ইতিমধ্যে যথেষ্ট বিতৰ্কৰ সূচনা হৈছে। কেজৰিৱালে হিমন্ত বিশ্বৰ নীতিক সমালোচনা কৰাৰ বিপৰীতে হিমন্ত বিশ্বই কেজৰিৱালৰ নীতিক ঘনে ঘনে সমালোচনা কৰিছে। ব্যুৰ' ৰিপৰ্ট DY 365। নৰেন্দ্ৰ মোদী যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদপ্ৰাৰ্থীৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেই সময়ত বাৰে বাৰে গুজৰাট মডেলৰ কথা কৈছিল যে গুজৰাট মডেলত এনেকুৱা হয়, গুজৰাট মডেলত তেনেকুৱা হয়। আৰু আমি সকলোৱে গুজৰাট মডেলৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল, এনে মডেল আমাৰ ইয়াতো প্ৰয়োজন বুলি সকলোৱে বিজেপিৰ সপক্ষে এটা সময়ত ভোটদান কৰিছিল। এতিয়া অৰবিন্দ কেজৰিৱালে বাৰে বাৰে দিল্লী মডেল কৈ থাকে, দিল্লীৰ স্কুলৰ মডেলৰ কথা কৈ থাকে, তাক হিমন্ত বিশ্বই সমালোচনা কৰে। আজি দিল্লী মডেলৰ কিছু ভিডিঅ' আজি আমাৰ হাতলৈ আহি পৰিছে, আজিৰ দিনটোৰ ভিডিঅ'। এই ভিডিঅ' মন কৰক। দিল্লীৰ কেইবাখনো চৰকাৰী বিদ্যালয়ত এইদৰে বিদ্যালয়ৰ ভিতৰত দেখা গৈছে যে অতি বেয়া পৰিৱেশত ছাত্ৰ ছাত্ৰী পঢ়িবলগীয়া হৈছে। বিদ্যালয়ত এতিয়া শ্ৰেণীকোঠাৰ নামত টিনৰ ঘৰ নিৰ্মাণ কৰা হৈছে। টিনৰ ঘৰৰ ভিতৰত ছাত্ৰ ছাত্ৰী মুখ ঢাকি ৰাখিছোঁ। এই টিনৰ ঘৰবোৰ যে দেখিছে, ইয়াৰ ভিতৰত দিল্লীৰ ছাত্ৰ ছাত্ৰী পঢ়িবলগীয়া হৈছে। প্ৰশ্ন হৈছে তেওঁলোকে এনেকৈ কিয় পঢ়িবলগীয়া হৈছে? নিৰ্দিষ্ট সময়ৰ ভিতৰত দিল্লীৰ এই বিদ্যালয়সমূহৰ যি গৃহ নিৰ্মাণ, সেই গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। এই প্ৰচণ্ড গৰমৰ মাজতো দিল্লী মডেল বুলি গুণগান গাই থকা কেজৰিৱালৰ দিল্লীত এনেধৰণৰ বিদ্যালয়ত এতিয়া ছাত্ৰ ছাত্ৰী পঢ়িবলগীয়া হৈছে। প্ৰশ্ন হৈছে, দিল্লী মডেলক লৈ, দিল্লীৰ শিক্ষা মডেলক লৈ টেলিভিজন চেনেলতে বা আমি সকলোৱে দিল্লীৰ শিক্ষা মডেল সাংঘাতিক ভাল বুলি কিয় কওঁ? এই ক্ষেত্ৰত দিল্লীৰ বিজেপিৰ সাংসদ ৰমেশ বিদুৰীয়ে কিছু মন্তব্য আগবঢ়াইছে। বিদুৰীয়ে কি কৈছে শুনো আহক। 10 अप्रैल 12 अप्रैल को आज से 6 महीने पहले भी वही यही हालत थी। अभी स्कूलों में बच्चों के लिए पानी भर गया, आज भी वही हालत है। केवल 50-40 स्कूल ऐसे हैं जो अर्बनाइज एरिया के अंदर हैं, ग्रेटर क्लास में होंगे, अशोक विहार में होंगे, लाजपत नगर में होंगे, पोश एरिया में हैं, जहां बच्चों की संख्या बहुत कम है। वहां के स्कूलों में डेंटिंग पेंटिंग जरूर कराइए, लेकिन स्कूलों के नाम पे घोटाला के अलावा कुछ नहीं किया है। आप 10 अप्रैल की मेरी वीडियो देख लीजिए, फिर मई की वीडियो देख लीजिए, 11 मई की। आप भाटी माइंस में चले जाइए, आयनगर में चले जाइए, देवली में एक सेक्शन में 80 बच्चे बैठते हैं। तुगलकाबाद के स्कूल की हालत जाकर स्कूल के देख लीजिए, आप उसकी विंडोज की हालत देख लीजिए। इतनी वर्स्ट पोजीशन, और केवल 1000 स्कूल हैं दिल्ली के अंदर, दिल्ली सरकार के अधीन जो आते हैं। 800 स्कूलों में प्रिंसिपल वाइस प्रिंसिपल नहीं है। लेकिन रोजाना बड़ा बड़ा मोटा पैसा टीवी चैनल्स को एड के नाम से देकर करोड़ों रुपया
एक एक चैनल को 20-20 करोड़ रुपए एक साल के देते हैं लोग, उन पे आकर रोजाना बैठ जाते हैं। और टीवी वालों की मजबूरी है, सरकार को दिखाना है, वो दिखा देते हैं, लोग अपने घरों में देख लेते हैं। ऐसे लोग कमेंट करते हैं जिनके अपने बच्चे सरकार स्कूल में पढ़ते ही नहीं है, वो सर्टिफिकेट देते हैं, नहीं स्कूलों में तो काम किया है। कहां देखकर? टीवी में देखकर, वो टीवी में सुन लेते हैं। কেজৰিৱালে গুজৰাটত অটো ৰিক্সা চালকৰ ঘৰলৈ গৈ অটোত উঠি গৈ নৈশ আহাৰ গ্ৰহণ কৰিলে। ইয়াক এতিয়া আক্ৰমণ কৰিছে কংগ্ৰেছৰ মুখপাত্ৰই। आज की प्रेस कॉन्फ्रेंस अरविंद एडवर्टाइजमेंट पार्टी के ऊपर थी या अरविंद एंड एक्टर्स पार्टी? आम आदमी पार्टी विज्ञापन के माध्यम से अपने झूठे प्रचार जो कर रहे देश भर में, उसके कुछ उदाहरण मैं आपके सामने पेश करना चाहूंगा। एक तो अभी 2 महीने के अंदर पंजाब सरकार ने 36 करोड़ के एडवर्टाइजमेंट दिए हैं गुजरात के न्यूज़पेपर और टीवी चैनल्स को, 36 करोड़। और पंजाब में जो तनख्वाह देने के लिए इनके पास पैसे नहीं है। दिल्ली में इन्होंने पिछले साल 500 करोड़ खर्च किए थे एडवर्टाइजमेंट में, सिर्फ एक फेक मॉडल प्रचार करने के लिए, दिल्ली मॉडल। और दिल्ली मॉडल क्या है? नो न्यू कॉलेज, नो न्यू फ्लाईओवर, कोई भी फ्लाईओवर नहीं है, कोई कॉलेज नहीं है, कोई नया हॉस्पिटल नहीं बनाया शीला दीक्षित जी के बाद। भ्रष्टाचार में देख लीजिए, ये चरम सीमा पर है। पहले हर एक 750 ml के शराब के बोतल पर दिल्ली में 223 रुपए सरकार को जो है टैक्स मिलते थे। अरविंद केजरीवाल जी ने उसको 2 रुपए कर दिए। 220 रुपए उन्होंने मुनाफा पहुंचा दिए निजी प्राइवेट कंपनी शराब के कंपनीज को, और बोलते कि भ्रष्टाचारी नहीं है। कट्टर भ्रष्टाचार है, कट्टर ईमानदार नहीं है। 20 करोड़ अपने घर के रेनोवेशन में खर्च किए, 2 करोड़ की गाड़ी में बैठते हैं, 45 लाख का जो प्लेन में चढ़ करके जाते हैं गुजरात 5 स्टार होटल के प्रेसिडेंशियल स्वीट में रहते हैं, फिर ऑटो वाले से बात करना चाहते हैं। यह है दिल्ली मॉडल। जितना जल्दी आप समझोगे उतना जल्दी जो है देश के हित में ये हो। নগাঁৱত এগৰাকী অকলশৰে থকা মহিলাক নৃশংসভাৱে কোনোবাই হত্যা কৰিছে। হত্যাকাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে বন্ধ ঘৰটোৰ ভিতৰত মহিলাগৰাকীক উদ্ধাৰ কৰিলে। 54 বছৰীয়া মহিলাগৰাকীৰ কোঠাটোত উদ্ধাৰ কৰা হ'ল পেকেটে পেকেটে কণ্ডম অথবা গৰ্ভনিৰোধক। কেনেকুৱা আহিলে কণ্ডম, তাক লৈ তদন্ত আৰম্ভ কৰি দিছে আৰক্ষী বাহিনীয়ে। নগাঁও আৰক্ষীৰ জিম্মাত এটা মৃতদেহ। এই যে মৃতদেহটো দেখিছে, এগৰাকী মহিলাৰ মৃতদেহ। মহিলাগৰাকীৰ নাম আয়েশা সিদ্দিকী। মহিলাৰ বয়স 54 বছৰ। নগাঁৱৰ ব্যস্ত অঞ্চলৰ এটা ঘৰত অকলশৰে আছিল মহিলাগৰাকী। কিন্তু মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰা হৈছে। মহিলাগৰাকীয়ে পাণ তামোলৰ দোকান দিছিল। মহিলাগৰাকীৰ ঘৰৰ ভিতৰৰ দৃশ্য চাওক। সম্পূৰ্ণ বস্তু চেদেলি ফেদেলি হৈ আছে। এই সমগ্ৰ দৃশ্য দেখিলে আপুনি ক'ব পাৰে যে প্ৰকৃততে ডকাইতিৰ উদ্দেশ্যৰে এই মহিলাগৰাকীক হত্যা কৰা হৈছিল। নগাঁৱৰ এটা বাসগৃহত হাত ভৰি বন্ধা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ। মহিলাগৰাকীৰ ঘৰৰ সা সম্পত্তি চেদেলি ফেদেলি হৈ পৰি আছে। সাধাৰণ দৃষ্টিত ডকাইতিৰ উদ্দেশ্যৰে এই হত্যাকাণ্ড, কিন্তু অকলশৰে মহিলাগৰাকীৰ কোঠাত উদ্ধাৰ গৰ্ভনিৰোধকৰ বৃহৎ পেকেট। এটা দুটা নহয়, প্ৰায় 200টা গৰ্ভনিৰোধকৰ পেকেট উদ্ধাৰ হ'ল মহিলাৰ কোঠাৰ পৰা। যিগৰাকী 54 বছৰীয়া আয়েশা সিদ্দিকক ইতিমধ্যে হত্যা কৰা হৈছে। তেওঁ এই বাসগৃহটোত অকলে থাকে, কিন্তু এগৰাকী 54 বছৰীয়া মহিলাৰ বাসগৃহত অকলে থকা অৱস্থাত বৃহৎ পৰিমাণৰ কিন্তু আৰক্ষীয়ে কণ্ডম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এয়া কিন্তু অন্য এক ইংগিত বহন কৰিছে, কিয়নো ইয়াত দেশ ব্যৱসায়িক ঘাটি চলে নেকি, ইয়াৰ এক প্ৰশ্নবোধক চিন পৰিছে। আমি DY365 দৰ্শকসকলক আমি এক্সক্লুচিভ দেখুৱাইছোঁ কেনেকৈ সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। কোনে প্ৰথমে দেখা পাইছিল মৃতদেহ? আমি ৰাতিপুৱাহে আপোনাৰ 8:20-25 মিনিটত গম পালোঁ যে ভাগিনজনীয়ে মোৰ সৰু ভণ্টি এটাত ফোন কৰিছিলে যে মাহী যে আমাৰ মাৰ মোবাইলৰ ছুইচটো অফ হৈ আছে, কি কাৰণত অলপ চাই আহকচোন। আমাৰ ঘৰতকৈ আপোনাৰ অলপ ডিফাৰেঞ্চ, এই আপোনাৰ 4-5টা ঘৰ পাৰ হৈ পেলাই চাব গ'লোঁ
যে সন্মুখৰ তাত যিটো দোকানৰ নিচিনা আছিলে সেইটো দৰ্জাটো মানে খোলা হৈ আছিলে মোৰ সৰু ভণ্টি সোমাই গৈ চালে যে তাৰ হাত বানা মুখ বানা ভৰি বানা আৰু ঘৰৰ যিমান বয় বস্তু আছে সব চিটিকি ভিটিকি টকা পইচা সব মানে কি বাকচ চাকচ সব খুলুকি থৈ দিলে বছ পালং চচ সব উঠাই ইফাল চালে তাৰপিছত ভণ্টিৰ মানে ধৰিলে চালে বস্তু টান হৈ গ'ল উশাহ চোকা নাইকিয়া তেতিয়াই মানে চিঞৰ বাখৰ আমাৰ ঘৰত আহিলে ওচৰ মানুহ সব মানে ভিৰ জমা হৈ গ'লগৈ মহিলাগৰাকীৰ কোঠাত উদ্ধাৰ কৰা এই 200 টাকৈ কণ্ডম মন কৰক এগৰাকী অকলশৰীয়া 54 বছৰীয়া মহিলাগৰাকীৰ ঘৰত কোনো নাই তেনে অৱস্থাত মহিলাগৰাকীৰ ঘৰত এইদৰে এটা দুটা নহয় 200 টাকৈ কণ্ডম কেনেকৈ উদ্ধাৰ হ'ল মহিলাগৰাকীৰ কোঠাত 200 টাকৈ কণ্ডম ক'ৰ পৰা আহিলে এই মহিলাগৰাকী দেহ ব্যৱসায়ৰ সৈতে জড়িত আছিল নেকি আমি তো নাথাকো মোৰ বিয়া হৈ গৈছে 7 বছৰ 6 বছৰ হৈছে আপোনাকে নিজে সুধিছোঁ আপোনাৰ মা অকলে থাকে ইমান সংখ্যক কণ্ডম কিয় ওলাইছে স্যাৰ তো মই নাজানো ইয়াত দেহ ব্যৱসায় ঘাটি চলে স্যাৰ নাজানো সেইটো মই একো নাজানে নে জীয়েক হৈ স্যাৰ আমি ফুৰিব আহোঁ মোৰ 6 বছৰ বিয়া হৈ গৈছে মোৰ মা আগতে কাৱৈ মাৰি আছিলে কাৱৈ মাৰি পৰা এটা 4 বছৰ মান হৈছে কেইদিনমানৰ পূৰ্বে কাৱৈমাৰীত মাটি বিক্ৰী কৰিছিল মহিলাগৰাকীৰ লগত মাটি বিক্ৰী কৰা টকা থকাৰ সন্দেহ কিন্তু মহিলাগৰাকীৰ কোঠালৈ 200 টাকৈ কণ্ডম ক'ৰ পৰা আহিলে হয় এইটো আমি বস্তু চাই থাকোঁতে আমি কণ্ডম বৃহৎ মানে আপোনাৰ 200-300 মান পাইছোঁ আমি এইটো সেইটো এংগলটো আমি চাব লাগিব এইটো তেখেত মহিলাগৰাকী অকলে থাকিছিল বুলি আমি গম পাইছোঁ ইয়াত তেখেতৰ নিজৰ জীয়েৰে কৈছিলে তেখেত বিয়া পাতি বাহিৰত থাকে আৰু বেলেগকৈ তেখেতে কৈছে অকলে থাকে চ' আমি কিয় পাইছোঁ কিয় আছিলে ইয়াত আমি ইনভেষ্টিগেট কৰিব লাগিব তো যদি হাই চান্সেছ আছে কিন্তু ক্ৰাইমৰ পেচনো হ'ব পাৰে তাৰপাছত মানে চুৰি বা এনেকুৱা দেখাব চেষ্টা দিছিল আৰু মহিলাগৰাকীৰ কোঠা খোলা আছিল সেই সূত্ৰে হত্যাকাৰী পৰিচিত ব্যক্তি বুলি সন্দেহ কৰা হৈছে মহিলাগৰাকীক বদনামী কৰিবলৈ হত্যাৰ অন্তত কণ্ডম পেলাই থৈ যোৱাৰ সন্দেহ প্ৰতিবেশীৰ মতে মহিলাগৰাকীৰ কোঠালৈ পুৰুষ অহা দেখা পোৱা নগৈছিল অকলে থাকে আপোনাৰ ইয়াত ঘৰ বনোৱাৰ পিছত প্ৰায় আজি 3 বছৰ ধৰি অকলে থাকি ইয়াত যেহেতু এই বৃহৎ পৰিমাণৰ কণ্ডম উদ্ধাৰ হৈছে আচলতে এই ঘৰটোত কোনো ধৰণৰ দেহ ব্যৱসায় ঘাটি চলা বা কেনেকুৱা কিবা আপোনালোকে তাৰমানে কি এইটো ধৰক মাৰি পেলাই এইটো ধৰক এইটো কিবা হত্যাকাণ্ড কৰি মানুহজনক বদনামী কৰিবৰ কাৰণে এই ঘটনাটো এইটো ৰূপ দিছে ইয়াত নহ'লে মানুহজনী এনেকুৱা বেয়া নহয় আমাৰ ওচৰ চুবুৰীয়া যিহেতু আমি যিটো জানো আৰু সেইটো কথাই আৰু ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰি দিছে এই পৰ্যন্ত আৰক্ষীয়ে বিশেষ ক্লু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সকলো এংগুলৰ পৰা এই হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ চেষ্টা চলাইছে নগাঁও আৰক্ষীয়ে ব্যুৰ' ৰিপৰ্ট DY 365 সদনৰ মজিয়াত কালিৰ দিনটোত অখিল গগৈয়ে মাতৃভাষা বিদ্যালয়ৰ প্ৰসংগ উত্থাপন কৰোঁতে বিজেপি বিধায়ক দিগন্ত কলিতাই চিঞৰি খুজিছিল অখিল গগৈৰ ল'ৰাই ক'ত পঢ়ে কিন্তু বিষয়টোৱে গুৰুত্ব পোৱা নাছিল অখিল গগৈৰ ল'ৰাই ক'ত পঢ়ে বিধানসভাৰ মজিয়াত সেই আলোচনাৰ বিষয়বস্তু হৈ পৰিছে ভাবি চাওক আমাৰ অৱস্থা কি হৈছে এজন পিতৃৰ নিজৰ সন্তানক য'তে পঢ়ে তাৰ নিজৰ অধিকাৰ আছে ইয়াত মাত মতাৰ কোনো প্ৰয়োজন নাই কিন্তু মাতৃভাষাত ওপৰত ভাষণ দি থকা অৱস্থাতে বা বক্তব্য ৰাখি থকা অৱস্থাতেই দিগন্ত কলিতাই এনেধৰণৰ বক্তব্য ৰাখিছিল আজি দিগন্ত কলিতাই সংবাদ মাধ্যমৰ ওচৰত অখিল গগৈ পুত্ৰ সংঘাতত কৈছে আৰু ইয়াৰ উত্তৰো দিছে অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ ভিতৰত তেখেতে বিধায়কৰ যিটো ভূমিকা পালন কৰিব লাগে সেই ভূমিকা পালন নকৰে কোনোবাই এটা প্ৰশ্ন কৰিছে সেই প্ৰশ্নটোক তেখেতৰ যদি কৰিব মন আছিল তেখেতে প্ৰশ্ন আনক ভালকৈ সোধক তেখেতে এটা আক্ৰমণমূলক ভাৱেৰে অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা নাৰাখে আচলতে অখিল গগৈ ডাঙৰীয়াই কালি মই ক'ব নাপায় আজি কৈছোঁ আপোনালোকে সোধাৰ কাৰণে তেখেতৰ ল'ৰা দিল্লীত পঢ়িবলৈ মই যোৱা ফ্লাইটখনত একেলগে দিল্লী লৈ গৈছে মোক নিজে ফোন কৰি কৈছে দাদা মই ইয়াত ল'ৰাক DPSত পঢ়ুৱাম আৰু কালি বিধানসভাত তেখেতে নাটক কৰে ইংলিছ কিয় তৃতীয় শ্ৰেণীৰ পৰা ইংলিছ আৰু ছায়েন্স দিলে প্ৰথম তেওঁৰ ল'ৰাটোক যদি তেওঁ সঁচাকৈ পঢ়ুৱাব বিচাৰিছে তেওঁ ইয়াতে পঢ়ুৱাব লাগিছিল মই নিজে আছোঁ প্ৰমাণ কালি মোৰ ল'ৰাৰ নাম নচিকেতা মোৰ ল'ৰা নচিকেতাই নাৰ্চাৰীৰ পৰা মানে একেবাৰে প্ৰাক প্ৰাথমিকৰ পৰা ক্লাছ 10লৈকে অসম জাতীয় বিদ্যালয়ত পঢ়িছিল নুনমাটিত অসম জাতীয় বিদ্যালয় নুনমাটিত পঢ়িছিলে ক্লাছ 10ত যেতিয়া মেট্ৰিক পাছ কৰিলে এতিয়া সি দিল্লীত পঢ়িবলৈ গৈছে অৰ্থাৎ মোৰ ল'ৰাক মই গৰ্বৰে সৈতে ক'ব পাৰোঁ
যে অসমৰ বেছিভাগ ৰাজনীতিকে বা বেছিভাগ বুদ্ধিজীৱীয়ে নিজৰ ল'ৰা ছোৱালীক যি সময়ত ইংৰাজী মিডিয়ামত পঢ়ায় সেই সময়ত সকলো প্ৰতিকূল পৰিৱেশক প্ৰত্যাহ্বান জনাই আমি আমাৰ ল'ৰা ছোৱালীক আমাৰ সামৰ্থ্য থকাৰ পাছতো অসমীয়া মাধ্যমত ক্লাছ 10লৈকে 10ম শ্ৰেণীলৈকে পঢ়াইছিলোঁ আৰু 10ম শ্ৰেণীলৈকে পঢ়োৱাৰ পাছত মোৰ ল'ৰাক এতিয়া ক্লাছ 11ত দিল্লীত পঢ়াবলৈ মই পঠিয়াইছোঁ এইটোত কিবা আপত্তি থাকিবলগীয়া কথা আছে নেকি অসমত বিজেপি চৰকাৰ অহাৰ পূৰ্বে কংগ্ৰেছে তৰুণ গগৈৰ নেতৃত্বত 3বাৰকৈ চৰকাৰ চলিছিল 3টা কাৰ্যকাল অৰ্থাৎ 15 বছৰ বিজেপি ক্ষমতালৈ আহিছে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ দিনত বিজেপি ক্ষমতাত অহাৰ অসমৰ কাৰ্যকাল আগৰ 5 প্লাছ হিমন্ত বিশ্বৰ 6 বছৰ বিজেপিৰ 6 বছৰ আৰু কংগ্ৰেছৰ 15 বছৰ এই 15 বছৰত কংগ্ৰেছৰ নেতা পালি নেতা মন্ত্ৰী বিধায়কে কোনে কিমান ধন আত্মসাৎ কৰিলে তাৰ ওপৰত আমি ক'ব নাযাওঁ ৰাইজে জানে কোন মানুহ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ খা সম্পত্তি কিমান আছিল নিৰ্বাচনৰ পিছত 15 বছৰ ৰাজত্ব কালৰ পিছত তেওঁলোকৰ খা সম্পত্তি কিমান হ'ল আমি ক'ব নালাগে প্ৰতিবেশীয়ে জানে তেওঁলোকৰ লোকে জানে কিন্তু কংগ্ৰেছে এটা কাম কৰিব পৰা নাছিল সেইটো হৈছে নিজৰ যিটো কাৰ্যালয় নিজৰ যিটো প্ৰধান কাৰ্যালয় তাক ধুনীয়াকৈ সজাব জনা নাছিল হিতেশ্বৰ শইকীয়াৰ দিনত ৰাজীৱ ভৱনটো ক্ৰয় কৰা হৈছিল তৰুণ গগৈৰ কাৰ্যকালত বহু সভাপতি আহিল গ'ল কিন্তু ৰাজীৱ ভৱনত কোনো ৰং এটকা মাৰিবলৈ সাহস নকৰে ৰং এটা মাৰিবলৈ পইচা নিদিলে ৰাজীৱ ভৱনৰ ভিতৰৰ অৱস্থা কেনেকুৱা যিসকলে জানে তেওঁলোকে জানে কংগ্ৰেছৰ কোনো বিধায়ক এই ক্ষেত্ৰত আগবাঢ়ি অহা নাছিল কিন্তু বিজেপিয়ে 5 বছৰ শাসনকালত যিটো তেওঁলোকৰ কাৰ্যালয় নিৰ্মাণ কৰিব ওলাইছে সেই কাৰ্যালয় দেখিলে আপুনি প্ৰশ্ন কৰিব যে এইটো বিজেপিৰ কাৰ্যালয় নে এখন 5 ষ্টাৰ হোটেল গুৱাহাটী মহানগৰীৰ তাজ বিমানটা হোটেলতকৈ কোনো গুণে কম নহ'ব বিজেপিৰ নতুন কাৰ্যালয়টো ই প্ৰকাণ্ড অট্টালিকাটোলৈ মন কৰক শুভ্ৰ বৰণৰ এটা ধুনীয়া অট্টালিকা বোধহয় অট্টালিকাটো 5 বা 6 মহলাৰ হ'ব বেলতলাৰ নিচেই কাষত অৱস্থিত এই অট্টালিকাটো ৰাষ্ট্ৰীয় ঘাইপথে যোৱা লোকসকলে বাওঁফালে নিশ্চয় দেখা পায় বহুতে জানিব বিচাৰে প্ৰকৃততে এইটো কাৰ অট্টালিকা এইবাৰ অট্টালিকাটোৰ ভিতৰৰ দৃশ্য মন কৰক ভিতৰখন অতি ধুনীয়াকৈ সজোৱা হৈছে পঞ্চতাৰকাযুক্ত হোটেলৰ নিচিনাকৈ প্ৰস্তুত কৰা হৈছে এই অট্টালিকাটো অট্টালিকাটো দেখি বহুতে প্ৰশ্ন কৰিব বিচাৰিছে প্ৰকৃততে গুৱাহাটীত এখন নতুন শ্বপিং মল আহিছে নেকি এই শ্বপিং মলৰ ভিতৰত মাল্টিপ্লেক্স আছে নেকি নে এইখন এখন পঞ্চতাৰকাযুক্ত হোটেল কিন্তু ৰ'ব এয়া প্ৰকৃততে কোনো শ্বপিং মল 5 ষ্টাৰ হোটেল অথবা মাল্টিপ্লেক্স নহয় বৰঞ্চ এয়া হৈছে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় মুখ্য কাৰ্যালয় নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে বিজেপিয়ে অহা 8 অক্টোবৰ তাৰিখে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় দীনদয়াল ভৱন গৃহমন্ত্ৰীগৰাকীক সংগ দিব বিজেপি দলৰ বহু শীৰ্ষ নেতাকৰ্মীয়ে বেলতলাৰ নিকটৱৰ্তী স্থানত নিৰ্মীয়মান এই অট্টালিকাটো ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় সকলো সুবিধাৰে প্ৰস্তুত কৰা হৈছে এই কাৰ্যালয়টো সভাপতি সম্পাদকৰ বাবে আছে পৃথক কোঠা মহিলা মৰ্চা যুৱ মৰ্চাৰ বাবেও আছুতীয়া কোঠা আলোচনাৰ বাবে কাৰ্যালয়ৰ ভিতৰত প্ৰকাণ্ড কনফাৰেন্স হল এই অট্টালিকাটো নিৰ্মাণ কৰা প্ৰায় 3 বছৰ হ'ল পূৰ্ণ গতিত দিনে নিশাই অট্টালিকাটোৰ কাম চলি আছিল অট্টালিকাৰ কাষত প্ৰায় 200খন গাড়ী পাৰ্কিং কৰাৰ বিশেষ ব্যৱস্থা কৰা হৈছে 8 অক্টোবৰত কাৰ্যালয়টো উদ্বোধন কৰিব অমিত শ্বাহে উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা অহা 7 আৰু 8 তাৰিখ 7 তাৰিখে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া ইয়াত আহিব 7 তাৰিখে আমাৰ সন্মানৰ বিধায়ক মন্ত্ৰীসকলৰ বৈঠক হ'ব বিষয়ববীয়াৰ লগত বৈঠক হ'ব আৰু 8 তাৰিখৰ দিনাখন দেশৰ গৃহমন্ত্ৰী পৰমশ্ৰদ্ধেয় অমিত শ্বাহ ডাঙৰীয়া উপস্থিত থাকিব তেখেতৰ কেইবাটাও গভৰ্ণমেণ্ট কাৰ্যক্ৰমো আছে তাৰ উপৰিও তেখেতে 8 তাৰিখে আমাৰ যিটো নৱনিৰ্মিত ভৱন পণ্ডিত দীনদয়াল ভৱন এই ভৱনৰ শুভ উদ্বোধন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত তাৰ প্ৰায় জ্যেষ্ঠ কাৰ্যকৰ্তা প্ৰায় 3000 মান আমাৰ তাত থাকিব বিয়লি বিজেপি আয়োজন কৰিছে দলীয় সভা খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া সভাত থাকিব বিষয়ববীয়াসকল আৰু পৰৱৰ্তী সময়ত 2 বজাত আমি এখন কাৰ্যকৰ্তা সন্মিলন ৰাখিছোঁ য'ত
30,000 পৰা 35,000 আমাৰ বুথ সভাপতি, পৃষ্ঠা শক্তি কেন্দ্ৰৰ প্ৰমুখ আৰু মণ্ডল সভাপতিসকল, জিলা সভাপতিসকল উপস্থিত থাকিব। প্ৰায় 35,000 আমাৰ হয়। 35,000 পৰা 30,000 সন্মানৰ কাৰ্যকৰ্তাক আমাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকক সম্বোধন কৰিব। ইতিমধ্যে কাৰ্যসূচী আমাৰ যিখন ৰাজহুৱা কাৰ্যসূচী হ'ব, যিখন আমাৰ কাৰ্যকৰ্তা সন্মিলন, এই কাৰ্যকৰ্তা সন্মিলন আমি খানাপাৰা ফিল্ডত অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। আৰু ৰাতিপুৱাৰ ভাগৰ যিটো কাৰ্যক্ৰম মাংগলিক অনুষ্ঠানটো আমাৰ পাৰ্টি কাৰ্যালয় প্ৰেমিচিছতে। উল্লেখযোগ্য যে প্ৰধান বিৰোধী দল কংগ্ৰেছেও ৰাজীৱ ভৱনক এক শ্বপিং মললৈ ৰূপান্তৰিত কৰা আঁচনি প্ৰস্তুত কৰিছিল। এই বিষয়ে দিল্লীৰ কেন্দ্ৰীয় নেতৃবৰ্গক এক প্ৰস্তাৱ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ব্যুৰ' ৰিপৰ্ট DY365।